আজি নতুন কুক মোৰ কুকে আজি বনাই আছে পোলাও কেনেকুৱা লাগিছে গাইজ মোৰ নতুন কুকটোক কমেণ্ট কৰিবা এয়া পোলাও বনাই আছে মাংস এয়া চাউল ধুই ৰেডি কৰি ৰাখিছে বাসমতি বিৰিয়ানী চাউল এইফালে ক্ষীৰ বনাবৰ কাৰণে কৰ্ণি চাউল সিজিব দিছোঁ ইপিনে পিঁয়াজ বাদাম এইবিলাক চব ৰেডি কৰি থোৱা হৈছে ইপিনে খেজুৰ বাদাম আদা নহৰুৰ পেষ্ট চব ৰেডি এতিয়া খালি বনাব লাগে অকল বনালে শেষ এয়া পোলাওত চাউলখিনি দিয়া হৈ গ'ল ব্ৰাউন হৈছে পিঁয়াজটো চাউলখিনি দিয়া হৈ গ'ল এতিয়া অকণমান ভুনিব লাগিব দিয়া হৈছে নহৰুৰ পেষ্ট এয়া আদাৰ পেষ্ট দিয়া হৈছে নিমখ এয়া নিমখ ইয়াতে বিৰিয়ানী পাউডাৰ লগতে তেজপাত এইখিনিও ভাল কৰি এতিয়া ভুনিব লাগিব ইয়াতে দিয়া হ'ল এতিয়া মাংসখিনি এতিয়া মাংসখিনি ভাল কৰি ভুনি ল'ব লাগিব মাংস চাউল মিক্স ইয়াতে এতিয়া দিব লাগিব গৰম পানী ইয়াতে আছে জায়ফল জাবিত্ৰী দালচেনি লং ইলাইচি মিক্স মই অকণমান গুড়া কৰি লৈছোঁ গ্ৰাইণ্ডাৰত এতিয়া এইখিনিও ইয়াতে দি দিম এয়া পানী দিয়া হৈ গ'ল ইয়াতে এতিয়া অলপ দেৰি ৰাখিব লাগিব ঢাকনি মাৰি পিছত চেক কৰি চাম ৰেডি হৈ গ'ল ইয়াতে অকণমান ঘি দিছে লোকেল খাটি ঘি অকণমান দমত বহাই থ'লে হৈ যাব ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিবা গাইজ একদম ধুনীয়া হৈছে এটা এটা হৈছে ৰেডি হৈ গ'ল কমেণ্ট কৰিবাচোন গাইজ কেনেকুৱা হৈছে থ্যাংক ইউ গাইজ বাই বাই খুদা হাফিজ